ITI কমপ্লিট হোৱা ছাত্ৰসকলৰ বাবে অন্য এটা গুড নিউজ লৈ আহিছোঁ যে IOCL পাইপলাইন ডিভিজন ৰিক্ৰুইটমেণ্ট 2026ৰ বাবে যিহেতু 394টা এপ্ৰেণ্টিছশ্বিপ পোষ্ট মুকলি কৰি দিয়া হ'ব। এতিয়া আবেদন প্ৰক্ৰিয়াবোৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কোৱালিফিকেশ্যন কি দৰকাৰ হ'ব, কি ট্ৰেডৰ আৱশ্যকতা হ'ব, ইয়াতে সকলোখিনি চাই থকা গম পাই যাব। ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা এইকেইটা পদৰ বাবে আবেদন ষ্টাৰ্ট হৈ যাব। যিহেতু এইকেইটা IOCL পাইপলাইন ডিভিজনৰ ফালৰ পৰা এপ্ৰেণ্টিছশ্বিপ পদ মুকলি কৰি দিয়া হৈছে। নেম অফ পষ্টটো হৈছে এপ্ৰেণ্টিছশ্বিপ আৰু নম্বৰ অফ পষ্টৰ সংখ্যা আছে 394। ইয়াতে আছামৰ বাবে 10টা পষ্ট দিয়া হৈছে, বঙাইগাঁও আৰু গুৱাহাটীৰ বাবে ইলিজিবল হ'ব। যিহেতু ইয়াতে ডিউৰেশ্যনটো ট্ৰেইনিঙৰ যিটো ডিউৰেশ্যন বা সময়সীমা আছে 12 মান্থ মানে এবছৰীয়া হ'ব। ইয়াতে ষ্টেপমেণ্টটো আপোনালোকৰ যিহেতু সকলোৰে 1992 ৰুলৰ বা 1961 1973 এপ্ৰেণ্টিছশ্বিপ ৰুলৰ মতে যিহেতু ট্ৰেড ৱাইজ সকলোৰে বেলেগ বেলেগ থাকিব। ইয়াতে নেম অফ ট্ৰেড টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ মেকানিকেলৰ ফালৰ পৰা কৰা হ'লে পাৰিব, ইলেক্ট্ৰিকেল হ'ল থাকিলে কৰিব পৰা হ'ব। তাৰপিছত টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেশ্যনৰ ফালৰ পৰা যদি কৰা আছে যদি কৰিব পাৰিব। তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছশ্বিপ এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চৰ ফালৰ পৰা যদি কৰা আছে তেন্তে কৰিব পাৰিব। তাৰপিছতে আহিলে ট্ৰেড এপ্ৰেণ্টিছশ্বিপ একাউণ্টেণ্টৰ ফালৰ পৰা ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ্ছ এপ্ৰেণ্টিছশ্বিপ এণ্ড ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফাইড হোল্ডাৰ্ছে যদি এইখিনি কোৱালিফিকেশ্যন আছে তেন্তে এপ্লাই কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া হৈছে 18 বছৰৰ পৰা 24 বছৰ হ'লে এই এপ্ৰেণ্টিছশ্বিপ পদবোৰৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে যিসকল SC বা ST কেণ্ডিডেট আছে সেইসকলৰ বাবে বয়সৰ সময়সীমাটো অলপ বঢ়াই দিয়া আছে, 5 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু OBC MOBC সকলৰ বাবে 3 বছৰ এক্সট্ৰাকৈ দিয়া হ'ব। PWBD সকলৰ বাবে 10 বছৰ এক্সট্ৰাকৈ দিয়া হ'ব। PWBD OBC নন ক্ৰিমিলিয়াৰ যিসকলৰ আণ্ডাৰত পৰে সেইসকলৰ বাবে 13 বছৰ এক্সট্ৰাকৈ দিয়া হ'ব। আৰু PWBD SC ST সকলৰ বাবে 15 বছৰ এক্সট্ৰাকৈ দিয়া হ'ব। এইখিনি আহিলে এজ কোৱালিফিকেশ্যন আৰু মানে এজ ৰিলেক্সেশ্যন। ইয়াতে আছে এডুকেশ্যন কোৱালিফিকেশ্যন সকলোৰে বাবে বেলেগ বেলেগকৈ আছে। যিহেতু ইয়াতে টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ মেকানিকেলৰ বাবে ইয়াতে 3 years অল্ড লেটাৰ এণ্ট্ৰি আফটাৰ ইয়াতে দিয়া আছে যে 12 পাছ কৰিব লাগিব আৰু ITI হ'ব লাগিব। মেকানিকেল ইয়াতে পদবোৰ কি আছে ইয়াতে মেকানিকেল ইঞ্জিনিয়াৰিং আৰু অটোমোবাইল ইঞ্জিনিয়াৰিং কৰা হ'লে পাৰিব। তাৰপিছত টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ ইলেক্ট্ৰিকেলৰ বাবে ইয়াতে 3 years লেটাৰ এণ্ট্ৰি আফটাৰ ইয়াতে হ'ব লাগিব। তাৰপিছত ইয়াতে পদবোৰ আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা হ'লে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে টেকনিচিয়ান এপ্ৰেণ্টিছশ্বিপ টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেশ্যনৰ ফালৰ পৰা ইয়াতে মিনিমাম 12 পাছ লাগিব আৰু ITI থাকিব লাগিব। ইয়াতে 2 years ডিপ্ল'মা ইলেক্ট্ৰনিক্সৰ ফালৰ পৰা কৰা হ'লে ইয়াতে আবেদন কৰিব পাৰিব। ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ইয়াতে ভাগে ভাগে দিয়া আছে। আপোনালোকৰ যদি কোৱালিফিকেশ্যনখিনি আছে আপোনালোকৰ কোৱালিফিকেশ্যন মিলাই চালে ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আছে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, তাৰপিছত ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড ৰেডিঅ' কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেশ্যন এণ্ড প্ৰচেছ কণ্ট্ৰল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং। ইয়াতে ভাগে ভাগে দিয়া আছে। আপোনালোকৰ যদি কোনোবা এখন আছে চাৰ্টিফিকেট আপোনালোকে কমপ্লিট কৰি থৈছে ITI তেন্তে নিশ্চয়কৈ আবেদন কৰিব পাৰিব। ইয়াতে ভাগে ভাগে দিয়া আছে। তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছশ্বিপ এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চৰ ফালৰ পৰা ফুল টাইম বেচেলাৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন হ'ব লাগিব আপোনালোকে ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে। তাৰপিছত আহিলে ট্ৰেড এপ্ৰেণ্টিছশ্বিপ একাউণ্টেণ্টৰ বাবে ফুল টাইম বেচেলাৰ ডিগ্ৰী গ্ৰেজুৱেট কমাৰ্চৰ ফালৰ পৰা কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত আহিলে ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ্ছ এপ্ৰেণ্টিছশ্বিপৰ বাবে মিনিমাম 12 পাছ হ'ব লাগিব। আপোনালোকে মিনিমাম 12 পাছ কৰিলেও এই কিতাপ পদৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপিছত ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ্ছ ইয়াতে যদি আছে আপোনালোকে মিনিমাম 12 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ইয়াতে ভাগে ভাগে দিয়া আছে। আপোনালোকে যদি ITI কৰা আছে এইকেইটা ট্ৰেড আছে নিশ্চয়কৈ আবেদন কৰক। আৰু ষ্টাৰ্টিংটো কেতিয়াৰ পৰা হ'ব আপোনালোকৰ অনলাইন ষ্টাৰ্টটো 28 জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো 10 ফেব্ৰুৱাৰীলৈকে কৰিব পাৰিব। আপোনালোকে যদি ইনফৰমেশ্যনটো ভাল লাগিলে তেন্তে আপোনালোকে অন্য যিসকল ITI কেণ্ডিডেট আছে যিসকলৰ কমপ্লিট হৈ গ'ল তেওঁলোককো ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। আৰু অধিক তথ্য জানিবৰ বাবে আপোনালোকে assamcareer.com ভিজিট কৰি পিনি এডভাৰটাইজমেণ্ট ডিটেইলছত ক্লিক কৰিব। এডভাৰটাইজমেণ্ট ডিটেইলছত ক্লিক কৰিলে ইয়াতে সকলোখিনি পাই যাব। ইয়াতে অসমৰ বাবে 10টা পষ্ট দিয়া আছে, বঙাইগাঁও আৰু গুৱাহাটীৰ বাবে। আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰক।
প'ষ্টৰ লগত আপোনালোকে কোনো ধৰণৰ তুলনা নকৰিব যে প'ষ্ট কম আছে আমি এপ্লাই নকৰিম, তেনেকুৱা কোনো ধৰণৰ কথা নাই। আপোনালোক যিহেতু এটা প'ষ্টৰ বাবে দৰকাৰ, অন্য কেণ্ডিডেটে যি কৰে আপোনালোকৰ কোনো তাত মাথা মাৰি চিন্তা কৰি লাভ নাই যে অন্যই এপ্লাই কৰা নাই 10টা প'ষ্ট আছে আমি নকৰোঁ, তেনেকুৱা ধৰণৰ মানসিকতা কেতিয়াও নল'ব। আপোনালোকে যিহেতু এটা প'ষ্ট দৰকাৰ হৈছে আপোনালোকে এপ্লাই কৰক, নিশ্চিন্ত মনে থাকক। আপোনাৰ যদি পাব আছে তেন্তে আপোনালোকে সেই এটা প'ষ্টটোৱে আপোনালোকে পাই যাব। আৰু বিশেষ একো নকওঁ, আপোনালোকে যদি ভিডিঅ'টোৰ ইনফৰমেশ্যন ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈ যাতে এনেদৰে জব ৰিলেটেড ইনফৰমেশ্যনবোৰ পাই থাকে অসম চৰকাৰ আৰু যাতে ভাৰত চৰকাৰৰ সকলোখিনি জব ৰিলেটেড ইনফৰমেশ্যনবোৰ পাই থাকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।